নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ এতিয়া আপোনালোকৰ সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু বহুত দিনৰ পৰা আপোনালোকে এটা ৰেচিপি বহুতে বেছি ডিমাণ্ড আহি আছিলে মানে পিজ্জা হোমমেড পিজ্জা ৰেচিপি লাগে তাৰ কাৰণে এই তেখেতৰ কাৰণে মানে আজি এইটো ৰেচিপিটো লৈ আহিছোঁ আৰু বন্ধুসকল নতুনকৈ যিসকলে আহিছে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে সোনকালে ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল আৰু 6K হ'বলৈ বেছি নালাগে আৰু ছাপোৰ্ট কৰিব আৰু যিহেতু আৰু লগতে কোন আহিছে দেখুৱাই আছোঁ বন্ধুসকল এইফালে চাব তপন ভাই আহি গ'ল আজি অলপ দেৰি হ'ল মানে আমি কৈ আছিলোঁ বিহুৰ পিছত দিম বিহুৰ এতিয়া আজি লৈ আহিলোৱে আৰু ফাইনেলি আজি ৰেচিপিটো আৰু এইফালে চাবচোন লগতে এইফালে কেপচিকাম আছে বিলাহী আছে পিঁয়াজ এইফালে পিঁয়াজখিনি মানে গুচাই পেলাই এইফালে কাটি আছে আৰু এইফালে চাব বেকিং ছ'ডা তাৰপিছত এইটো পিজ্জা চচ তাৰপিছত এইফালে আছে চিলি ফ্লেক্স এইটো পিজ্জা এণ্ড পাস্তা ছিজনিং হয় বন্ধুসকল আৰু এইফালে আমুল চিজ তাৰপিছত এয়া ৰিফাইন তেল আৰু এইফালে আছে দহি আৰু এইফালে আছে ময়দা আৰু বন্ধুসকল যিসকলে মানে সেইটো ইষ্ট নাথাকিলে ন আপোনালোকে ময়দা কিবা ইউজ কৰিব পাৰে ইষ্ট নাথাকিলে কিছ কৰি পিনে বনাব কিছ কৰি পিনে বনাব ন এইটো দহি আছে বেলেগ দিছ আৰু দেই ক'বই নালাগে ন ক'বই নালাগে এইফালে চাব বন্ধুসকল এতিয়া প্ৰথমতে মানে এই কেপচিকামখিনি ধুনীয়াকৈ কাটি ল'ব এইফালে কাটি খাম আগত ন ফাইনেলি এইফালে চাব পিঁয়াজ কেপচিকাম আৰু বিলাহীখিনি ধুনীয়াকৈ এইফালে কাটা হ'লগৈ এতিয়া মেইন প্ৰচেছিং ভাই কি চলিব এতিয়া মিলানা পৰেগা মিক্স কৰনা পৰেগা না চেনিও অলপ দিব লাগে ভাই মই চেনিটো লৈ আনি আছোঁ অকলে মেইন মিক্সাৰটো আৰু ইয়াত ময়দা দিয়া হ'ল প্ৰায় চৰিয়াত আৰু মানে অকণমান নিমখটো দি দিছোঁ মানে সোৱাদ অনুসাৰ অলপ নিমখ দি দিছে নিমখ আৰু ময়দাটো বেছি দিয়া নাই দেই এক বাতি ন তাৰপিছত এতিয়া দিব বেকিং ছ'ডা একদম ব্ৰেণ্ড নিউ হৈ আছে বহুত দিনৰ আগতে আমি আনি থৈছিলোঁ ন ভাই আনবক্সিংটো এনেকুৱাকৈ কৰিম মানে মই সেইফালে চাব পাৰিছোঁ 1 চামুচ দিব লাগে এইটো 1 চামুচ দিব নালাগে নেকি ভাই অলপ দিলে হ'ল ন এইটো চাইছে নহয় মানে কম পৰিমাণ হ'ল বেকিং ছ'ডা হৈ গ'ল বেকিং ছ'ডা দিয়া হ'ল নিমখ হৈ গ'ল অকণমান টেষ্টৰ কাৰণে অকণ চেনি দিয়া হ'ল সেইফালে চাব বেছি নহয় সোৱাদ অনুসাৰ চেনি আৰু নহয় মানে অকণ টেষ্টৰ কাৰণে টেষ্টৰ কাৰণে আৰু হাতৰ পৰা দেই আমাৰ এইটো কিবাটো নাই মানে এইটো এনেকা ঘূৰাই দিয়ে যে এনেকৈ কি জানো আছিলে বাঁহ ঝাৰুলৈকে বাঁহ ঝাৰু এতিয়া মানে ইয়াত দহি দি দিব লাষ্টত চামুচেদিয়ে কৰি দিবগৈ আৰু এইফালে চাবচোন দহি এইফালে পূৰা দহিটো দি দিব মানে দেই এইফালে চাব বন্ধ মানে দহি যদি অকণ কম হৈ যায় নহয় কম হয় যদি তেতিয়াহ'লে মানে ইয়াত পানী অকণ মিক্স কৰিব পাৰে কেনেকৈ দহি অকল হ'বলৈ যায় সেইটো কোনো কথা নহয় আৰু একচুৱেলি ইষ্ট দিব লাগে কিন্তু আমি ইষ্টৰ জেগাত দহি ইউজ কৰিছোঁ ন ভাই ইষ্টৰ জেগাত কিছ দি দিছে টেনশ্যন নাই অলপ পানী লাগিব ন এইফালে চাবচোন মিক্সাৰটো ৰেডি হৈ আছে ধুনীয়াকৈ এইফালে চাব পাৰে বন্ধুসকল আপোনালোকে এনেকৈ মিলাই থাকিব আৰু এইটো অকণ গুটি আছে যে এনেকৈ না কৰি মিলাবলগীয়া হয় এইফালে চাব পাৰিছে অকল বাজাৰতো অলপ ধুনীয়াকৈ মিলিলে হয় আৰু কিন্তু আমি চামুচেদি ইউজ কৰি আছোঁ আৰু এইফালে ষ্টিলৰ বাজাৰটো মিক্সিং কৰাটো বাজাৰৰ নিচিনাই থাকে ন বাজাৰো লেগিয়াই থাকে ষ্টিল টাইপৰ আৰু এইটো ফেটি দিয়া বুলি কয় নহয় এনেকৈ এইটো বস্তুটো আকৌ চাওচোন চাব আমাৰ পিজ্জা মিক্সাৰ ৰেডি আৰু এইফালে তপন ভাই মানে কেৰাহীটো সেইফালে পাতি দিলে মানে আজি যিহেতু গেছতে বনাম ন ভাই গেছত বনোৱা হ'ব গেছৰ কাম ন কেৰাহীটো মানে এইটো শুকাই আছোঁ গৰম কৰি লৈছে আৰু এইফালে চাবচোন এইটো শুকাই ল'ব তাৰপিছত কেনেকৈ কি বনাই সকলোখিনি দেখুৱাই গৈ থাকিম এইটো এইফালে চাব কেৰাহী গৰম হৈ গ'ল আৰু এইফালে মানে বাটাৰ মানে দি দিছে আৰু এইফালে মানে এইটো তেলৰ নিচিনাকৈ আৰু এইফালে চাব পাৰিছে ধুনীয়াকৈ বাটাৰ মানে কিবা কৰি দিছেগৈ আৰু গেছৰ ফ্লেমটো দেখা দিয়ে আগত এইফালে চাব গেছৰ ফ্লেম একেবাৰে ল' কৰি দিছে দেই বন্ধুসকল এই মিক্সাৰটো এতিয়া ধুনীয়াকৈ ইয়াত দি দিবগৈ এইফালে চাব পাৰিছে বন্ধুসকল ধুনীয়াকৈ দি দিছেগৈ মানে আমি
এটা মাৰি লোৱা নাই আৰু এনেকুৱা ৰুটি নিচিনা মাৰি থ'ব লাগে যে এটা আমি মাৰি লোৱা নাই আৰু ডাইৰেক্ট আজি একদম শ্বৰ্টকাট ঝটপট আৰু ন ঝটপট মাৰ দিয়া হৈছে আৰু এইফালে চাবচোন এইফালে চাব পাৰিছে ধুনীয়াকৈ মানে পূৰা চেপত আহি গ'লগৈ বস্তুটো ইয়াক ঢাকি দিয়া হ'ব আৰু এইফালে চাবচোন বন্ধুসকল ধুনীয়াকৈ ফুলি আহিছে মানে সেইটো বেকিং চ'ডা দিয়াৰ কাৰণে ফুলি আহিছে ন ভাই এইফালে আকৌ ঢাকি দিবগৈ মানে দেখাইছোঁ মানে আৰু বন্ধুসকল এতিয়া মানে পিজ্জাৰ কাৰণে এই ভেজিটেবলখিনি অলপ হাফ ফ্ৰাই কৰি ল'ম ন ভাই মানে আমি কেঁচা কেঁচা খোৱাৰ আদত নাই এইফালে চাবচোন বেছি সময় নহয় মানে অলপ সময়ৰ কাৰণে ফ্ৰাই কৰি লওঁ অকণ মানে গৰম কৰিম আৰু সিমানটোৱে আৰু ন কালাৰটো ভাল লাগিছে ন ভাই খাই দিলে আমাৰ পিজ্জা প্ৰায় ফুলিলে আৰু ন ভাই ফুলিলে মানে এইটো হৈ গ'ল এতিয়া মানে এইটোক আমি অকণ ঠাণ্ডা হ'ব দি পিনি আকৌ ওলোটাই দিবগৈ আৰু ন চাবচোন এইফালে চাব পিজ্জা বেচটো মানে ধুনীয়াকৈ ওলোটাই দিছে অলপ জ্বলি গ'ল মানে জেগাটো এই পৰ্চনটো দেখিব পাৰিছেনে মানে এইটো জ্বলাৰ কাৰণটো হৈছে মানে অলপ ষ্টিম গেছটো মানে অকণ ষ্টিম আমাৰ মানে প্ৰথম টাইম যে এইটো মানে একো নহয় এতিয়া আকৌ আমি ইয়াত মানে কি কৰিম আমুল বাটাৰ মাৰিম এইফালে আমাৰ তপন ভাই আকৌ আমুল বাটাৰ আনিব গ'ল ই আজি গোটেই ইয়াকে দায়িত্ব দিছোঁ আৰু বনাবলৈ কেনেকৈ কি বনাই আছে দেই মুঠতে আমি আমুল বাটাৰটো চাই পাইছে বন্ধুসকল নাইকে আকৌ ইয়াত গাৰ্নিচিং কৰি দিছে আৰু গাৰ্নিচিং কৰি এতিয়া ইফালে এইটো ধুনীয়াকৈ ইয়াত দি দিব এতিয়া লেয়াৰটো চাব পাৰিছেনে বন্ধুসকল ধুনীয়াকৈ দি দিছেগৈ ধুনীয়াকৈ দিয়া নাই অকণ জোৰকৈ দিছে জোৰকৈ দিছ ন ধুনীয়াকৈ দিয়া নাই এতিয়া ইয়াত মানে আমি সজাম বেছি দিলে মানে এনেকৈ জ্বলিবই আৰু এইটো ৰিক্স আছে ন মানে নহয় এতিয়া ষ্টিম মানে অফ ৰাখিব লাগিব এতিয়া মানে আমি এইটো দি ইয়াত সজাম ধুনীয়াকৈ সজাব লাগিব এই পিজ্জা চচটো মানে প্ৰথমতে ওপৰত লেয়াৰত দিবগৈ আৰু বিউটি ফ্লেক্স লগাই আছে এতিয়া চাওক বন্ধুসকল যোনটো নেকি আছে ন এনেকৈ লগাবলগীয়া আছে সেইফালে পিজ্জা চচটো দি দিছে মানে ওপৰতে ধুনীয়াকৈ নাজানো আৰু বন্ধুসকল যেনেকৈ হ'লেও আপোনালোকে কৈছে যিহেতু ট্ৰাই কৰিছোঁ আৰু ন মানে নহয় চা বনোৱাটোতো আমি বনাইছোঁ এইটো ন এইটো মানে এইটো আমি টাৱা ল'ব লাগিছিল আমাৰ যিহেতু বন্ধুসকল সঁচা ক'ব গ'ল পিজ্জা বনোৱা মানে বাচনটো নাই বাচন নোহোৱাৰ কাৰণে এইটো আমি ঘৰৰ কেৰাহীতে আমি বনাই আছোঁ অলপ হ'লেতো কিবা হোৱাটোতো হ'বই এইটো পিজ্জা বেচটো বন্ধুসকল আপোনালোকে জানে একদিন আগত মাৰি থয় কিন্তু আমি আপোনালোকক একেবাৰে ইমাৰ্জেঞ্চিকৈ বনাইছোঁগৈ আৰু ন মানে দেখাই দিছোঁ বনাম মানে বনাই আৰু মানে এটা চাই পাইছে বন্ধুসকল ধুনীয়াকৈ গাৰ্নিচিং কৰি আছে আৰু ওপৰত আমি ধুনীয়াকৈ এইটো চাইছে নহয় ধুনীয়াকৈ দি দিছোঁ দোকান জ্বলাটো নেকি জ্বলা ভাতে খাই দিম আমি এইটো উপায় নাই আৰু ন ইফালে হাফ ফ্ৰাই কৰা ভেজিটেবলখিনি ওপৰত এনেকৈ সজাই দিব মানে সেই চাব পাৰিছেনে ধুনীয়াকৈ সজাই আছে আমাৰ তপন ভাই ধুনীয়াকৈ আমি গৰম গৰম আছে বন্ধুসকল গৰম গৰম অলপ মানে ধৰি লৈছোঁ চিন্তা নকৰিব লাগিলে এনেকৈ লৈ ল'ব লগত চাব ধুনীয়াকৈ গাৰ্নিচিং কৰি দিলে ভেজিটেবলখিনি আৰু এতিয়া দিব ছিজনিঙৰ কাৰণে অৰিগেনো অকণ দি দিছোঁ দি দে ভালকৈ দি দে বেছি নালাগে পূৰা ধুনীয়াকৈ দি দিছেগৈ এইফালে আৰু এতিয়া দিব বন্ধুসকল চিলি ফ্লেক্স দেই সোৱাদ অনুসাৰ চিলি ফ্লেক্স আৰু অকণ তীখা মিৰ্চি লগালে জিগাৰ সে পিয়া লগালে পিজ্জা মে মজা আছে ধুনীয়াকৈ দি দিলেগৈ এইফালে মজা লাগিছে নাই এইফালে চাব অলপ জ্বলিছে তথাপিও চাই কিবা এটা ভাল লাগিছে দেই এইফালে চাব মানে এইফালে চাব এই চিজখিনি মানে ধুনীয়াকৈ গাৰ্নিচিং কৰি দিব ওপৰেদি এইফালে চাবচোন বন্ধুসকল ক'বচোন অকণমান পিজ্জা লাগিছে নে লগা নাই চাবচোন ট্ৰাইটো কৰিছে ন ভাই আজি যিকোনো বস্তু ট্ৰাই কৰাত কি যায় পিজ্জা 10টা ষ্টাইলৰ বনাই জানে সেইদিনা ব্ৰেড পিজ্জা বনাই দেখালোঁ বন্ধুসকল
এতিয়া ৰিয়েল পিজ্জা বনাইছোঁ ৰিয়েলো নহয় এইটো মানে ৰিয়েল পিজ্জাটো একদিন মাৰি থৈ দিয়ে ন আমি বেলেগ ষ্টাইলত বনাই দিছোঁ চাওক বন্ধুসকল আপোনালোকে যাতে বনাই চাবচোন কি ধুনীয়া লাগিছে চাই পেলাই এতিয়া মানে এইফালে ব্লেক পেপাৰ দি দিব আৰু কেটছৰ এইটো গোলমৰিচ পাউডাৰ ওপৰতে দি দিছেগৈ আৰু এই পেপাৰ এনেহ'লে এতিয়া মানে আকৌ এতিয়া বেজটো এতিয়া মানে ঢাকি দিবগৈ আৰু এতিয়া প্ৰায় অলপ সময় সিজিব বাকী আছে ন ভাই আজি চব তপন ভাই বনাইছে দেই মই বনোৱা নাই বন্ধুসকল মানে আমি অকণ স্পেচিয়েলি খাই বুলি জনাম কৰ আকৌ এইফালে চাব ফাইনেলি সেইফালে পিজ্জা ৰেডি আজি বনাইছে মানে কষ্টকৈ যেনেকুৱা হ'লে বনোৱা হৈছে আৰু ন একচুৱেলি আমাৰ অ'ভেন লাগিছিলে মানে অ'ভেনো নাই যে বন্ধুসকল এইটো কাৰণে ডাইৰেক্টকৈ বনাইছোঁ মানে গোলমৰিচটো অকণ বেছি হৈ গৈছে মই ইয়াক কৈয়ে আছিলোঁ দিব নালাগে বেছিকৈ এই পূৰা ঢালি গৈয়ে আছে মানে যিমান পাৰে মই একো কোৱা নাই আৰু আকৌ ক'লে মানেও ক'ব তই বেছি উস্তাদি মাৰ নেকি বুলি সেইটো কাৰণে একো কোৱা নাই এইফালে চাবচোন পূৰা কাটি আছে মানে ধুনীয়াকৈ এতিয়া পিজ্জা চেপকেইটা মানে চাকুটো অকণ ধাৰ কম আছেতো এইফালে চাব বেজকেইটা ধুনীয়াকৈ কাটি আছে পিজ্জা প্লেটত বাকা হ'ল আৰু এইফালে তপন ভাই মানে খাই আছে নাজানো আৰু দে ময়ো নাজানো কেনেকৈ কি হৈছে কেনেকুৱা লাগিছে ভাই খাই পিজ্জাটো মই খাই পিনে আকৌ টেক্সচাৰটো গম পোৱা নাই কিন্তু পিজ্জা নিচিনা লগা নাই হমমেড গোন্ধাইছে হমমেড গোন্ধাইছে ন গোলমৰিচটো অকণ বেছি হ'ল ঝাল লাগিছে আৰু সেইটো এনে বেলেগ টেষ্ট ঠিকে আছে ন এতিয়া মই খাম বন্ধুসকল এইফালে চাব এইফালে লৈ ল'লোঁ এইফালে অলপ জ্বলি গৈছিলে এইটো ইগন'ৰ কৰিব আৰু এইটো এইফালে চাব এয়া আপোনালোকৰ কাৰণে মানে কিবা এইটো যে আমি যে চেনি দিছিলোঁ যে মাৰণতে যে আৰু দৈটো দিছিলোঁ অকণ মিঠা লাগিছে না মিঠা যি কি নহওক অলপ ভালে লাগিছে বাৰু খাই ফাৰ্ষ্ট টাইম বনোৱা বন্ধুসকল ইমান ভালকৈ নাজানো আমি তথাপিও ট্ৰাই কৰিছোঁ আৰু পূৰা খাই মজা খাই যিহেতু ভাল লাগিছে আৰু এপিচ লৈ ল'লোঁ এইফালে চাব এয়া আপোনালোকৰ কাৰণে আহিব খাব পাব দেই আমি জনাকলো মানে আপোনালোকৰ ডিমাণ্ডটো মানে পূৰা কৰিছোঁ দেই যিমান লাগে যোনটো কৈছিলোঁ ন এইটো পূৰা কৰিছোঁ আমি নাজানিলেও আমি প্ৰচেছ কৰি পিনি হ'লেও কৰিছোঁ কিন্তু হোৱাটো হৈছে মানে আমাৰ এইটো কিন্তু নেকি বাচনটো আছিলে বনোৱা বাচনটো সেইটো মানে পিজ্জা বাচন নহয় তাৰ কাৰণে মানে অকণ জ্বলি গৈছে অলপ জ্বলি গৈছে আৰু সেইফালে চাবচোন আৰু এটা লৈ ল'ব মজা লাগিছে এটা ভালে লাগিছে বন্ধুসকল খাই একদম মজা 5 minutes later ধুনীয়াকৈ খোৱা বোৱা হ'ল আৰু এইফালে চাব তপন ভাই মানে এইফালে লৈ ল'লে আৰু তাৰ ৱাইফে খাব বিচাৰিছে যিহেতু এইফালে টোপোলা বান্ধি লৈ লৈছে আৰু বন্ধুসকল এটা মানে আপোনালোকে কমেণ্ট কৰি জনাব বাৰু আৰু যদি বেয়া লাগে যদি কমেণ্ট নকৰিব মানে আমি যিমানটো পাৰোঁ মানে আমি কষ্টটো কৰিছোঁ মানে আমাৰ যোনটো নেকি পিজ্জা বনোৱা যোনটো নেকি বেষ্টটো নাই মানে বেষ্টটো মানে আমাৰ নহয় বেষ্টটো মানে বাচনটো মানে আমাৰ এনেকুৱা টাইপৰ হ'লতো অকণ ফ্লেট টাইপৰ হ'ব লাগিছিলে মানে বস্তুটো মানে অকণ পাতল হৈ কিন্তু তেতিয়া মানে নজুলিলে হয় আৰু আমাৰ মানে ইমানমান ডাঠ হৈ গৈছিলে যোনটো নেকি পিজ্জা বেষ্ট বুলি কয় সেইটো মানে ইমানমান হ'ব লাগিছিলে নিয়মত কিন্তু ইমানমান ডাঠ একো নাই তথাপিও ভালে লাগিছে খাই কিন্তু সেইটো কাৰণে মানে আমি সিজিবলৈ কাৰণে মানে সিজিবতো দিব লাগিব নিসিজিলে কেঁচা লাগিব ভালে লাগিছে তথাপিও খাই পেলাই দেই সেইটো মানে ইগন'ৰ কৰি দিব কিন্তু খাই পিনি যোনটো নেকি আমি টেষ্ট পাইছোঁ কিন্তু বহুত বেছি ভাল লাগিছে আপোনালোকেও যদি বনাই মানে অকণমান মানে এইটো অকল নটিচ কৰিব অকণ মানে পাতল হ'বলৈ দিব এইটো আৰু বাকী চব ঠিকে আছে খাবৰ কাৰণে ঠিক আছে খায়ো ভাল লাগিছে এইটো কাৰণে লৈও ল'লে আৰু এইটোৱে আছিলে বন্ধুসকল আজিৰ ব্লগটো চ' কেনেকুৱা লাগিলে কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই